ফাগুন ফাগুন লগাই এটি পুৱা কি ফুল বাৰু জনাবচোন কি গছৰ ফুল হয় এইটো স্নানৰ শেষত নললে ফুটা ৰন্ধনশালত নাবাজে পতা শীতকালত নলয় বস্ত্ৰ যুদ্ধকালত নলয় অস্ত্ৰ যজ্ঞ শেষত নাই দক্ষিণা এই পাছোতাত বৰ বিড়ম্বনা এটি নীতি বচনে মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফাগুন ফাগুন লগাই এটি পুৱা হয় পুৱাতে ভিডিঅ'টো কৰিছিলোঁ দেখিছে ৰাইজসকল এতিয়া ফাগুন এয়া হৈছে তিতা ফুল আপোনালোকৰ ঠাইভেদে কি নাম কয় নাজানো আমি সৰুৰ পৰা তিতা ফুল বুলিয়ে জানি আহিছোঁ আই মুখত শুনি আহিছোঁ গাঁৱৰ জ্ঞাতি মুখত শুনিছোঁ চচুবুৰীয়া মুখত শুনিছোঁ তিতা ফুল বনৌষধি গুণ আছে ফাগুন মাহত এই তিতা ফুল খাব লাগে সৰু ল'ৰা ছোৱালীক খুৱাব লাগে যিহেতু বসন্ত ৰোগৰ পৰা মানে পৰিত্ৰাণ পাওঁ বুলি আমাৰ মানে এটা বিশ্বাস আছে কৃষক জীৱনৰ চহাৰ জীৱনৰ আমাৰ বিহু নাচ বিহু গীতবোৰ প্ৰকৃতিমুক্ত পৰিৱেশৰ তলত গাব পাৰিম ভিডিঅ' বনাওঁ বিহুলৈ কিন্তু ভিউজ নহয় উপায় নাই কি ভিডিঅ' বনাম কি বাৰ্তা দিম সমাজলৈ ৰাইজসকল আপোনালোকেও এই তিতা ফুল ব্যৱহাৰ কৰিব এতিয়া ফাগুন মাহত মই যোৱা বছৰ এটি শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ যথেষ্ট ভিউজ হৈছিলে আৰু এই তিতা ফুল আপোনালোকে খাব ল'ৰা ছোৱালীক খুৱাব আমি খৰ সজুতিৰ পৰা আদি কৰি আপোনাৰ মানে কি হয় বসন্ত ৰোগৰ পৰা পৰিত্ৰাণ পোৱা এটি লোকবিশ্বাস আছে তিতা ফুল যিহেতু মানে ফাগুন মাহত খাব লাগে আমাৰ বাৰীত কি কিনো এতিয়া বৰ্তমান পাচলি আছে দেখাইছোঁ এজোপা আটলাছ সকলোৱে জানে আৰু এনেকুৱা হৈছে গোটেই চাৰিওফালে কেৱল কণবিলাহী আপোনালোকক বুজাবলৈ ভাষা নাই ইমানেই কণবিলাহী নহয় আৰু এটা কথা কওঁ কিছুমান সহজতে মানে এবাৰ কৰিলে বা কিছুমান নিজে কষ্ট নকৰাকৈও ফল মূলৰ গছ বা ফল মূল বা শাক পাচলি বাৰীতে নিজে নিজে উৎপাদন হৈ থাকে মানে নিজে মানে কি হয় গজে নিজে খাবলৈ যোগাৰ ধৰে মানে ৰাইজৰ কাৰণে মানে আমাৰ কাৰণে ৰাইজ মানে কি আমাৰ মানুহবিলাকৰ কাৰণে আমাৰ গাঁৱত কিছুমান এনেকুৱা বস্তু হয় যিটো আমি এবাৰো নিজেও ৰুব নালাগে আৰু মানে কষ্টও কৰিব নালাগে নিজে হয় তাক কেৱল মাটি অকণমান চপাই পানী দিব লাগে বা জেং এডাল দি দিব লাগে তেনেকুৱা আমাৰ কিন্তু বহুত আছে এতিয়া বৰ্তমান ভাতকেলা গজিব কণবিলাহী এইবিলাক আমি এবাৰ কৰিলে আমি যদি ভাতকেলাটো ভেটিটোত এবাৰ দি থৈ দিওঁ আলুটো বা নিজেই হওক ভাতকেলাটো আমাৰ বাৰীটো নিজে হৈছিল তাৰপৰা মই এতিয়া ভেটি বনাই জেং দিছোঁ এবাৰ কণবিলাহীও ঠিক তেনেকুৱা হয় কণবিলাহীখিনি মানে কি হৈ যায় নিজে হয় ইমান সোৱাদ লগা কণবিলাহী এতিয়া মানে আপোনালোকে গম পাইছে বহাগ বিহুলৈকে কণবিলাহী থাকিব এইটো কলাডিল বা কলফুল বা কলডিল আমি কলডিল বুলি কওঁ বহুতে কলাডিল কয় কলফুল কয় ভীমকলৰ হয় যিহেতু এইটো বহুত স্বাস্থ্যৰ কাৰণে উপযোগী হয় আপোনালোকে জানে প্ৰেছাৰ BP মানে হাই প্ৰেছাৰত কিন্তু কলফুলটো মানে অকণমান খোৱাটো কমাব লাগে মানে এটা সীমাৰ ভিতৰত থাকিব লাগে আৰু মানে কি হয় ল' প্ৰেছাৰত কিন্তু কলডিলটো বৰ উপযোগী পাৰ মাংসৰ সৈতে আপোনাৰ ভীমকলৰ পচলা দেখাই গ'লোঁ মধুসোলেং এয়া দেখিছে নহয় আৰু আপোনালোকক কি ক'ম আমাৰ দুৱাৰমুখত আগফালৰ মানে মুখ্য দুৱাৰখনৰ মুখতে মানে কি হৈছে গম পাইছেনে এয়া দেখিছে নাই মানে কণবিলাহী মানে দুৱাৰ মুখতে লাগিছে মই ভাঙিও পেলোৱা নাই কাটিও পেলোৱা নাই আৰু বৰ চনকা হয় আপোনালোকে জানে বৰ কোমল হয় কণবিলাহী গছবোৰ একদম মানে দুৱাৰ মুখতে লাগিছে যি হওক নিজেও খাম ৰাইজকো দিম নহয় জানো বেঙেনা দেখিছে না পোৱাল বেঙেনা আৰু এয়া ইতিমধ্যে ধনিয়া তলত মানে ধনিয়া ফুলি গ'ল আৰু তাতে ইমান ধুনীয়াকৈ অসমীয়া টেঙেচি ওলাইছে যিটো ফাগুন চ'ত বহাগ এতিয়া অসমীয়া টেঙেচি দিন আহিব আমাৰ ভেচেলিয়ে ধুনীয়া ভিডিঅ' বনাব টেঙেচি লৈ পিনি আৰু এয়া বাও কচু দেখাই গ'লোঁ সৰুকৈ পোখা মেলিছে কাটি দিছিলোঁ বেঙেনা এই বেঙেনাজাত পুৰিও খাই ভাল লাগে বা ভাজি খায়ো ভাল লাগে আচলতে মই কেলৈ ভিডিঅ'টো আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ গম পাইছেনে এইবোৰ বেঙেনা তাৰপিছতে আপোনাৰ কলগছ অমিতা এইবোৰ যদি এবাৰ কৰি থওঁ বা তিতা ফুল এইবোৰ বাৰে প্ৰতি বছৰে লাগি থাকিব বেঙেনাবোৰ কলম দিব লাগে আকৌ নিজে লাগিব কি হয় গম পায় কিছুমান সহজতে আমি দুখীয়া মানুহখিনি মানে গাঁৱৰ মানে যিখিনি চহা মানুহ আছে দুখীয়া বুলি এইটো কাৰণে কৈছোঁ যিটো মানে বহুত দামত আমি চব্জি কিনিব নোৱাৰোঁ বা পাচলি কিনিব নোৱাৰোঁ অমিতা দুজোপামান লগাব বেঙেনা দুজোপামান লগাব ভোট জলকীয়া দুজোপামান বা জাতি জলকীয়া কৃষ্ণ জলকীয়া লগাব আমি বছৰটোলৈ খাই থাকিব পাৰোঁ ঠিক সেইদৰে এই আটলাছ বা আম কঁঠাল এবাৰ লগালে হয় দেখিছে নহয় সেইদিনাখনি ভিডিঅ'ত দেখুওৱা কল থকা আজি পকিলে কল মই বিকি বহুত কেইটকা পইচা পালোঁ আটলাছ মই কি ক'ম এই তিতা ফুল দেখিছে মানে এখৰাহী বুলিয়ে ক'ব পাৰি বেঙেনা একদম কেৰকুটাৰ পৰা একো নাইকিয়া হৈছে আটলাছ 4টামান খালোঁ বাকীকেইটা আজি ছিঙি লৈ আহিলোঁ কেলৈ ছিঙিলোঁ গম পায়নে কেৰকুটাৰ পৰা একো বস্তু বাৰীত নথকা হৈছে তামোল বিকি যোৱাবাৰ যথেষ্ট পইচা পাইছিলোঁ এবাৰ তামোল বিকি এটকাটাও নাপাওঁ কাৰণ এটাও তামোল নাই কণবিলাহী কলকেইটা বিকিবলৈ যাম ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব